ইয়াতে ইমানে বোলে ডাঙৰ ডাঙৰ জোক আছে, জোকৰ ভয়ত সেইফালে চাৱা ভৰিত মোজা পিন্ধি ল'ব লাগিছে, কাপোৰেদি বান্ধি বান্ধি। ইমান কষ্টৰে আমি দল গুচাই গুচাই ইয়াতে মাছ মাৰি আছো, কিন্তু এতিয়ালৈকে মাছ পোৱা নাই। মস্ত ডাঙৰ ডাঙৰ 1 আঙুল মান হ'ব। গাখীৰ দিবচোন মোৰ এনেকা জোক। ভাগ্যটো আজি ইমানে বেয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ, আজি আমি যাবলৈ ওলাইছোঁ হলামখত আৰু মাছ মাৰিম। এতিয়া মাছ ধৰিব যাইছোঁ, শিঙি মাছ। মোনা চোনা লৈ ৰেডি হৈ গ'লো, এতিয়া যাওঁ। ৰাতিপুৱা ওলাইছোঁ 7টা বজাতে। আজিৰ ভিডিঅ'টো কেনেকুৱা পোৱা সেইটোতো নাজানো। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শেষত থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া গাড়ী পাওঁ নে নাপাওঁ সেইটো ঠিক নাই। আৰু আপোনালোকক কৈছিলোঁ না আমাৰ এইফালে ধান কাটি আছে বুলি না, এই চাওঁ চব ধান কটা হৈ গ'ল। এতিয়া খানা খাব পাৰিম তো, ভাগ্যই নাই পাই গাড়ী পোৱা নাই। আমি বেৰাই যাব লগা হৈছে, ভাগ্যটো আজি ইমানে বেয়া। ৰাতিপুৱা আহিছোঁ না, সেইটোৰ কাৰণে গাড়ী নাপাওঁ। আমাৰ এইফালে গাড়ী কম। এতিয়া যাব হ'ল আৰু 10:30 হ'ল। এতিয়া যাম, 7টা বজাতে আহিছিলোঁ, এতিয়া 10:30 যাব হ'ল। ওলাল চবে। এতিয়া এইফালে বস্তু চস্তু চব ৰেডি হৈ গ'ল। এতিয়া যাওঁ কামত আৰু মাছ মাৰিম। শিঙি মাছ ধৰাটো একদিনো এক্সপিৰিয়েঞ্চ নাই, আজি প্ৰথমবাৰ ধৰিম। কেনেকুৱাকৈ ধৰিব লাগে আপোনালোকে চাই থাকিব। শিঙি মাছ ধৰা টেকনিক। এতিয়া ফাইনেলি আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল আৰু যাই আছো এতিয়া বেটাৰী গাড়ী জাৰ্নি ষ্টাৰ্ট। এতিয়া আমি আহি পালো আকচিয়া চক আৰু জাৰ্নি ষ্টাৰ্ট কৰি আছো একলাই বহি। जीवन साथी बन्न धीरा लाग मसँग अनि तिमी र म चोखो माया गाँसौँला, हामी एउटै धुनमा नाचौँला। আজি প্ৰথমবাৰ হলামুখৰ জায়গাখিনি দেখা পালো আৰু চাৰে চাইডে চাব পাৰে দলে দল একদমেই আৰু ক'ব লাগিব। দলৰ বাহিৰে একো নাই, পথাৰ মহানতো দলে দল। আৰু এতিয়া বেছি দূৰ নাই, অকণমানেই দূৰ আছে আৰু চবেই বস্তু মহান নিজৰ লৈ ল'ল। এতিয়া মাছ মাৰিব যাম আমি। কহাই আছে পথাৰখন। মই আজি প্ৰথমবাৰ আহিছোঁ তো নাজানো। এতিয়া আহি পালোঁ আমি হলামুখত মাছ মাৰিবৰ কাৰণে আৰু এতিয়া খোজকাঢ়ি যাই আছোঁ। হলামুখৰ ভিউটো মজা, নাজানো কোন দি যাব লাগে। ইফালে আৰু গাঁৱৰ মানুহো মাছ মাৰিবৰ কাৰণে আহিছে আৰু আমিও আহি পালোঁ। আৰু ইফালে মোৱা মাছ কেইটা চা গাইছ, ইমান মজা দেখি পালে লোভ লাগি যায়। গাইছ এতিয়া বোলে ডাঙৰ ডাঙৰ জোক আছে, কি কৰোঁ ওৰা নিম্ব ভয় কৰিছে, যাম জোকৰ ভয়ত। বহুত ডাঙৰ ডাঙৰ বোলে জোক আছে, নুমি বনাই যেনে চলা তলা ককাই দিলোঁ আৰু ফাটা চিৰা কাপোৰ ৰান্ধিছোঁ পিন্ধি। গাইছ ইয়াতে ইমানে বোলে ডাঙৰ ডাঙৰ জোক আছে, জোকৰ ভয়ত সেইফালে চাৱা ভৰিত মোজা পিন্ধি ল'ব লাগিছে, কাপোৰেদি বান্ধি বান্ধি। আমি এতিয়া একো পিন্ধি অহা নাই, খালি ভৰি দিছোঁ। জোক কামুৰিলে কি হ'ব? আৰু জোক মহান বোলে ইটো আঙুলিৰ সমান ডাঙৰ ডাঙৰ আছে, বুঢ়া আঙুলিৰ সমান। এতিয়া যাত্ৰা কৰোঁ। জোক নাখালে হ'ল আৰু যাত্ৰা কৰোঁতে প্ৰথমতে পেন খুলি ধৰব লাগিব জহিলে। समझ रहे हो? কি ঠাণ্ডা পানীখিনি মামা, গাও চাও হিৰি হৈ যায় ঠাণ্ডাতে। বিলাকে গুচাব লাগিব। ইমানতে মাছ আছে, শিঙি মাছ। আজি শিঙি মাছ ধৰিম প্ৰথমবাৰ, মৰমত ধৰিব লাগিব শিঙি মাছ। কি পুত আছে, কষ্ট লাগিছে নহয়। কি দহা গাইছ, একদম মাটিৰ তলত শুনি যাম ৰ। অলপ চলপ ভয় লাগি আছে জোকৰ কাৰণেহে।
গাইছ ইমান কষ্টৰে আমি দল গুচাই গুচাই ইয়াতে মাছ মাৰি আছোঁ, কিন্তু এতিয়ালৈকে মাছ পোৱা নাই। আৰু আমাৰ আজি ভাগ্য বেয়া আছিল, এটাও মাছ নাপালোঁ। আমাক আজি বেলেগেহে মাছ দি ডাল। ৰবা এতিয়া আমাৰ মাহীয়ে ব্লগিং কৰিব। আমি আর ইনকে মাছ মারি আহিলু দে আর এইটো আমার লুতু মাহি লুতু মাহি পুরা লুতু মাহিয়ে বেলে মাছ মারছে। আর এইটা সঞ্জুর মাই হয় ইমান ধুনীয়া লাগছে ইটো পার সিটো পার। মাছ পাইছে না? বেছিতো মাছ নাপালো, পানী খুৱাব পৰা নাই, এইখিনি পাইছো। কি কম ভাই, আজি চব ফালে দিন বেয়া আছিল। আমি এতিয়া বিশাল কাজিৰঙাত পিকনিক কৰিবৰ কাৰণে আহিছো, আৰু ইফালে চাও এক শিঙীয়া গড়ে ঘাঁহ খাই আছে হাবিখনত। দেখো আমি মাছ মারবা আইছিলো, ইমান দহা পাথর মস্ত ডাঙৰ ডাঙৰ এক আঙুল মানে বাও গাখীৰ বচোন মোৰ কাজু কি ডাঙৰ কি ডাঙৰ Happy birthday to you, Juk. Happy birthday to you. Happy birthday kau Rio. Happy birthday to you. Tomorrow. বহুত বহুত ধন্যবাদ আপোনালোকে যে মোক 100 সাবস্ক্রাইব কমপ্লিট কৰি দিয়া, সেই কাৰণে আৰু এনেকুৱা কৰি যাতে মোক সাপোর্ট কৰি থাকা তাৰ কাৰণে আশা থাকে। কি যে কম গাইস, একদম মোৰ বহুত ফূৰ্তি লাগিছে। আশা থাকিল এনেকুৱা কৰি যে মোক সাপোর্ট কৰিব, যাতে মই আগলৈকে যাই আৰু ভাল হেৰি কৰিব পাৰোঁ, কণ্টেণ্টত ভিডিঅ' আনিব পাৰোঁ। সেইকাৰণে আশা থাকিল। তো আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকৰ কাৰণে এটা মজাদাৰ ভিডিঅ' বনাব চেষ্টা কৰিম মই যিখিনি পাৰোঁ। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু শেষত থকা বেল আইকনটো টিক কৰি দিব। আৰু আমাৰ কালি মাছ মাৰিব গৈছিলোঁ, কিন্তু মাছ নাপালোঁ আমি। আমাৰ উদ্দেশ্যটো এইটোৱেই হ'ল, আমি মাছ নাপোৱা, কাৰণ আমি পানী নোখোৱাওঁতে প্ৰথমতে যাই পাইছোঁ, সেইকাৰণে আমি মাছ নাপালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে অলপ চলব লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগ পাম এটা বেলেগ ভিডিঅ'ত। আজিলৈ বাই এণ্ড লগ পাই আছোঁ গাইজ। क्या कर दिया मुझे तुमने, तुमसे दूर नहीं